নমস্কাৰ, আজি ঘোষণা কৰিবলগীয়া HSLC ৰিজাল্ট 2026 আপোনালোকে কেনেকৈ চেক কৰিব মই আপোনালোকক এই ভিডিঅ'তে জনাই দিম। সো ভিডিঅ'টো শেষলৈকে চাব, চেনেল নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যি ASSEB যি আগতে আছিলে সেৱাত ৰিজাল্ট চেক কৰিবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিম, তাত গৈ আপোনালোকে কৰিব পাৰিব। ইয়াত আপোনালোকে এটা লিংকত যেতিয়া ক্লিক কৰিব তাত আপোনালোকৰ আগত ওলাই যাব এনেকৈ, যিটো ইয়াত আপোনালোকে অলৰেডি দেখা পাব যে ইয়াত আপোনালোকে HSLC আৰু HS দুইটাৰে ৰিজাল্ট চেক কৰিব পাৰিব। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় তেন্তে ইয়াত আপোনালোকে ওলাব আপোনালোকৰ আগত এনেকৈ এটা, য'ত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এইকেইটা ৱেবছাইট ওলাই যাব, যিকেইটাৰ যোগেদি আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব। এই যিকেইটা ৱেবছাইটকেইটা হৈছে sevaonline.org, iresults.net, iresults.in, resultsassam.nic.in, indiaresults.com, results.shiksha, exam.etc.com আৰু assamresults.in, jugner's vidyavision.com। এইকেইটাত আপোনালোকে গৈ পিনি চাব পাৰিব। আৰু ইয়াৰে যদি মই আপোনালোকক দেখাই দিবলৈ যাওঁ তেন্তে ইণ্ডিয়া ৰিজাল্টছত যদি ক্লিক কৰোঁ তাত আপোনালোকে দেখা পাব ইয়াত সকলোবিলাক আছে। আসাম বৰ্ডৰে যদি মই চাবলৈ যাওঁ তেন্তে ইয়াত আপোনালোকে দেখা পাব, কিন্তু ইয়াত বৰ্তমান সময়লৈকে ৰিজাল্টটো ডিক্লেয়াৰ কৰা নাই, যিহেতু 10 বজাত ডিক্লেয়াৰ কৰিব। ইয়াৰ কাৰণে আপোনালোকে চাব পাৰে ৰিমাইণ্ডাৰ আহি গৈছে, 2 ঘণ্টা 52 ছেকেণ্ড আছে। আৰু ইয়াত আপোনালোকে যদি চেক কৰিব লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক চেক কৰি দিম। নতুবা আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাত জইন কৰি লৈ হ'লেও মোক কণ্টেক্ট কৰিব বা হোৱাটছএপ গ্ৰুপত হ'লেও জইন কৰিব। মই আপোনালোকৰ ৰিজাল্ট যদি আপোনালোকে চাবলৈ প্ৰব্লেম পায় মই চাই দিবলৈ চেষ্টা কৰিম। চ' ইয়াতে আপোনালোকে আছে, অতি সোনকালে আপোনালোকে ৰিজাল্টসমূহ লাভ কৰিব। ধন্যবাদ।